গণতন্ত্ৰ দিৱসৰ দিনাই মাজুলীৰ জেঙাইমুখৰ বৰপমুৱা এজন যুৱকে প্ৰায় 800 কৃষক পৰিয়াললৈ এক বিশেষ উপহাৰ প্ৰদান কৰিছে আৰু মই সেই উপহাৰটো দেখুৱাবলৈ যত্ন কৰিম। প্ৰায় 80 মিটাৰ দৈৰ্ঘ্যৰ এখন বাঁহৰ দলং কৃষক ৰাইজৰ বাবে ইয়াত তেওঁ নিজাববীয়াকৈ বনাই দিছে, নিৰ্মাণ কৰি দিছে। কাৰণ প্ৰায় 800 পৰিয়ালে যি কৃষিভূমিলৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছিল আৰু বৰ্তমান সময়ত মাজুলীৰ জেঙাইমুখৰ বৰপমুৱাৰ জৱহৰ জ্যোতি দলে নানা যিগৰাকী যুৱকক নানা দলে বুলি সকলোৱে চিনি পায়, তেওঁ এই দলংখন নিৰ্মাণ কৰি যি কৃষক ৰাইজৰ সুবিধাৰ বাবে বৰ্তমান সময়ত আজি নিৰ্মাণ কৰি উলিয়ালে আৰু এই দলংখন শুভ উদ্বোধন কৰা হ'ল আৰু পৰিৱেশটো দেখুৱাইছোঁ। আৰু আমাৰ লগত নানা আছে তথা বিভিন্নজন ব্যক্তি আছে। প্ৰথমতে মই কুমাৰবাৰী গাঁৱৰ স্থানীয় লোক আছে, আমি জানিবলৈ চেষ্টা কৰিম। যথেষ্ট এক সমস্যাৰ জৰ্জৰ অঞ্চল কুমাৰবাৰী, কিন্তু তাৰ পাছত চৰকাৰ প্ৰশাসন দৃষ্টিগোচৰ নোহোৱা এই অঞ্চলটোত এগৰাকী যুৱকে এই দলং নিৰ্মাণ কৰি আজি উলিয়াই 800 কৃষক পৰিয়ালৰ লোকলৈ এই দলংখন উচৰ্গা কৰিলে। কি ক'ব এই মুহূৰ্তত? মানে কথাটো হ'ল কি, আমাৰতো এইবিলাক আমাৰ চৰকাৰ আছে, কিন্তু চৰকাৰখনে আমাৰ এইবিলাক নেদেখে, কেতিয়াও নেদেখে। তো প্ৰশাসনো আছে, প্ৰশাসনেও এইবিলাক আমাক নেদেখে। গতিকে আমি ইয়াত আমাৰ কুমাৰবাৰী গাঁও উন্নয়ন সমিতিৰ ফালৰ পৰা নাও এখন লৈ পিনিয়ে ইয়াত গাঁতৰ ব্যৱস্থা কৰোঁ। তাৰপাছত এতিয়া যিটো নানা দলে এইটো পদক্ষেপ এটা ল'লে কি, তেখেতৰ নিজা প্ৰচেষ্টাত নিজা খৰচত যিখিনি আমাক কৰি দলং এখন বনাই পিনি সহায় কৰিছে, আমি ধন্যবাদ জনাইছোঁ তেখেতক। তো প্ৰশাসনে যদি কৰিব নোৱাৰা কামটো তেখেতে যদি কৰিব পাৰিছে, আমি খুব ধন্যবাদ তেখেতক জনাইছোঁ। এইটো চৰকাৰে। আপুনি এই অঞ্চলৰে ব্যক্তি? মই এই অঞ্চলৰ কুমাৰবাৰী গাঁৱৰ মই ব্যক্তি। ধন্যবাদ জনাইছোঁ আৰু দেখুৱাইছোঁ যে বৰ্তমান সময়ত নানাকে ধৰি পৰিয়ালবৰ্গ ইয়াত উপস্থিত হৈছে। এক আনন্দমুখৰ পৰিৱেশ, কাৰণ দীৰ্ঘদিনীয়া এক সমস্যা, এই সমস্যাৰ পাছত এই অঞ্চলত এখন দলঙৰ বাবে ৰাইজে নানাক জনাইছিল আৰু মই নানাৰ লগত কথা পাতিম। ৰাইজে জনাইছিল, তাৰ পাছতে আপুনি নিজাববীয়া প্ৰচেষ্টাৰে এই দলংখন নিৰ্মাণ কৰি দিলে। আজি শুভ উদ্বোধন কৰিলে 77 সংখ্যক গণতন্ত্ৰ দিৱসৰ দিনাই। কি ক'ব? একচুৱেলি আগৰ বছৰো মই বৰপমুৱা ৰাইজৰ কাৰণে, কৃষক ৰাইজৰ কাৰণে এখন বাঁহৰ দলং বনাই দিছিলোঁ আৰু এইবাৰো আপোনাৰ 1 জানুৱাৰী তাৰিখে এটা দলং উন্মোচন কৰি দিছিলোঁ বৰপমুৱাৰ কাৰণে, উচৰ্গা কৰিছিলোঁ বাঁহৰ দলং এখন। সেই ঘৰবিলাক একচুৱেলি আমাৰ যোনটো জেঙাইমুখ বুলি ক'লে কুমাৰবাৰী বৰপমুৱা আমি একেখন গাঁও বুলি আমি ধৰোঁ। তাৰ মানুহবিলাকো কেইজনমান বোৱাৰী মোক ক'লে, আমাৰো এই যোনটো খেৰখতীয়া নৈৰ সিফালে আমাৰ যোন খেতি পথাৰবিলাক আছে, আমাৰ চেলাজান বুলি কয়, সেই চেলালৈ যোৱা যোনটো খেতি পথাৰ আমাৰ বহুত অসুবিধা হৈছে বুলি ক'লে। আৰু নাও এখন আছে বুলি কৈছে, নাওখনো মানে আকৌ সুৰুঙা হ'ল বুলি কৈছে, সুৰুঙা ধৰে পানী সোমাই থাকে, সেইটো কাৰণে সৰিয়হ মাটি মানিবলৈ অসুবিধা, পাৰাপাৰ কৰিবলৈ অসুবিধা। সেইটো কাৰণে সিহঁতে মোক অনুৰোধ কৰাৰ কাৰণে অনুৰোধ জনাইছিলে, এখন যদি পাৰে সহায় কৰিব বুলি কোৱাত, ৰাইজে কোৱাত ময়ো আগবাঢ়ি আহিলোঁ আৰু আগবাঢ়ি আহি আজি দলংখন সম্পূৰ্ণ কৰিলোঁ আৰু ৰাইজক আজি উচৰ্গা কৰিছোঁ। ৰাজনীতিৰ পৰা সদায় আঁতৰত আৰু প্ৰচাৰৰ পৰা সদায় আঁতৰত থাকি ভাল পোৱা, কিন্তু দেখা পোৱা গৈছে বিভিন্ন সামাজিক যিসমূহ কাম চৰকাৰ প্ৰশাসনক আহ্বান কৰিও তেওঁলোকে গুৰুত্ব প্ৰদান নকৰে, সেইখিনি ৰাইজৰ বাবে আপুনি কৰি দিছে। কি ক'ব? নাই, একচুৱেলি মই ভাবোঁ আমাৰ গাঁওবিলাক মঞ্চবিলাকত যোনে যিটো পাৰে, আমি সদায় গভৰ্ণমেণ্টকে আশা কৰি থাকিব নালাগে, চৰকাৰে ডিপেণ্ড হ'ব নালাগে। যোনটো সৰু সৰু বস্তু কিঞ্চিত যোনবিলাক আমাৰ সামৰ্থ্য অনুযায়ী সহায় কৰিব পাৰোঁ, কিন্তু সেইটো মন সকলোৰে থাকিব লাগে বুলি মই ভাবোঁ আৰু সকলোৱে ওলাই আহিব লাগে। গাঁৱৰ ৰাইজে আজি জেঙাইমুখ বুলি কোৱা নাই, আজি মাজুলীও কোৱা নাই, গোটেই অসমে গোটেই ভাৰতবৰ্ষই হওক, যোনে যিটো পাৰে, যোনটো বস্তু সমস্যা আমাৰ যোনটো সামৰ্থ্য অনুযায়ী সহায় কৰি যাব লাগে বুলি মই ভাবোঁ। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ নানাক। আৰু যিহেতু যদি প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ সামৰ্থ্য অনুযায়ী সমাজখনৰ কাৰণে কাম কৰে, নিশ্চিতভাৱে এখন সুন্দৰ সমাজ হৈ উঠিব। আৰু কিমান বাঁহৰ প্ৰয়োজন হ'ল ইয়াত এই দলংখন নিৰ্মাণ কৰোঁতে? কিমান দৈৰ্ঘ্য হ'ল? আপোনাৰ দলংখনৰ দৈৰ্ঘ্য আপোনাৰ 80 মিটাৰমান আছে
ইয়াত মানে আপোনাৰ 400টো 500ডাল বাঁহ সোমায়, 400-500ডাল বাঁহ। আৰু বনাওঁতে আপোনাৰ লেবাৰ আমাৰ 8জন আছিলে, 8জনে আপোনাৰ 10 দিনমান লাগিছে সম্পূৰ্ণ হোৱালৈ। আৰু এই দলংখন একচুৱেলি আমি 20 দিনমানৰ আগতে সম্পূৰ্ণ কৰিছিলোঁ, কিন্তু আমাৰ সময় নাটনিৰ বাবে আমি এই ফিনিচিংটো দিয়া নাছিলোঁ। আৰু যোৱাকালি ফিনিচিং দি মেলি আজি আমি উন্মোচনটো কৰিছোঁ। ধন্যবাদ জনাইছোঁ নানাক, আৰু যাতে ভৱিষ্যতেও এনেদৰে ৰাইজৰ বাবে কাম কৰি যায় তাৰ বাবে নানাক সকলোৱে শুভেচ্ছা দিবলৈ এই স্থানত উপস্থিত হৈছে। এক আনন্দমুখৰ পৰিৱেশ ইয়াত মই দেখুৱাইছোঁ যে বিভিন্ন স্থানৰ ব্যক্তি আহিছে, আৰু এই দলংখনৰ যি শুভাৰম্ভ, এই শুভাৰম্ভ অনুষ্ঠানত ইয়াত সকলোৱে অংশগ্ৰহণ কৰিলে। এক সুন্দৰ পৰিৱেশ, কাৰণ যি ইয়াত কৃষিভূমি আছে প্ৰায় 800 পৰিয়ালৰ, সেই কৃষিভূমিলৈ যাবলৈ নাৱে একমাত্ৰ যাতায়াতৰ যোগাযোগৰ ব্যৱস্থা আছিল পূৰ্বে, কিন্তু বৰ্তমান সময়ত কৃষক ৰাইজে এই দলঙৰ ওপৰেৰে নিৰ্ভয় মনে অহা যোৱা কৰিব পাৰিব। এয়া এক ভাল খবৰ। মাজুলীৰ এই যি জেংৰাইমুখ বৰপমুৱা গাঁৱৰ জবৰজ্যোতি দলে, নানা দলে যি দলং নিৰ্মাণ কৰি ৰাইজক কেনেদৰে সহায় কৰিলে তাৰ বাবে সকলোৱে নানাক বৰ্তমান সময়ত কৃতজ্ঞতা প্ৰকাশ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।